Hey guys, কি খবৰ আশা যে তোমালোকৰ সকলোৰে ভাল তো বহুতে মই কমেন্ট কৰি আছিলে কি দাদা অগ্নিবিৰত এক্সট্ৰা এলাউন্স কিমান পায় কবা মানে আগতে মোক কমেন্ট কৰিছিলে কিছুমানে যে দাদা অগ্নিবিৰত মানে এক্সট্ৰা এলাউন্স কিমান পায় অগ্নিবিৰত এক্সট্ৰা এলাউন্স কিমান পায় তাৰ ওপৰত মানে এটা ভিডিঅ' বনাবলৈ দিছিলে আৰু তোমালোকৰ কি হয় তোমালোকৰ যোনটোৰ মানে আমাৰ SCC GD লগত মানে আৰ্মি তোমালোকৰ যোনটো চেলেৰি সেইটো কম্পেয়াৰ মানে কৰিব নোৱাৰা ঠিক আছে মানে আমাৰ যেতিয়া তোমালোকৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব মানে ট্ৰেইনিঙত কি হয় ট্ৰেইনিঙত মানে তোমালোকৰ যোনটো এতিয়া যেটো অগ্নিবীৰ স্কিম ওলাইছে ন অগ্নিবীৰ স্কিমৰ আসল ৰহস্য মানে এতিয়ালৈকে ওলোৱা নাই ঠিক আছে তো কি হয় কথাটো তোমালোকে এতিয়া অগ্নিবীৰ যেটো আগৰ মানে যেতিয়া ট্ৰেইনিং চলি থাকে তেতিয়া মানে তোমালোকৰ দৰমহা সোমাইছিলে 30,000 মানে 30,000 কে সোমাইছিলে কিন্তু মানে এতিয়া কি হ'ল এতিয়া যেটো 4 বছৰ কৰি দিয়াৰ পিছত যেতিয়া মানে চৰকাৰে গভৰ্ণমেণ্টে 4 বছৰ কৰিলে 4 বছৰ কৰাৰ পিছত মানে তোমাল মানে এতিয়া মানে 21,000 কে সোমাই মানে ইন ট্ৰেইনিং ঠিক আছে তোমালোকৰ 9,000 মানে সেভিংস হৈছে বুলি কৈছে পাছত মানে যেতিয়া তোমালোকৰ 4 বছৰৰ পিছত যোনবোৰ মানে উলাব বা যোনবোৰ সোমাব তেওঁলোকে মানে তোমালোকৰ 12 মানে 12 লাখ কিমান এটা পাব ঠিক আছে 12 লাখ কিমান এটা পাব তোমালোকে তো তোমালোকে যেটা মানে ইউনিট যাবা ইউনিটত মানে অলপ বেলেগ ধৰণৰ হয় ঠিক আছে ইউনিটত অলপ বেলেগ ধৰণৰ হয় তো তাৰ ওপৰত মেটাৰ কৰে কিন্তু তোমালোকৰ ট্ৰেইনিং চেণ্টাৰত সেলেৰি সেম থাকে ঠিক আছে তোমালোকৰ ট্ৰেইনিং চেণ্টাৰ তোমালোকৰ সেলেৰি প্ৰায় সেমই থাকে মানে সেম থাকিব ঠিক আছে ট্ৰেইনিং চেণ্টাৰ তোমালোকৰ সেলেৰি সেম থাকিব কিন্তু তোমালোকৰ কি হয় ট্ৰেইনিং চেণ্টাৰৰ পিছত যেতিয়া তোমালোকৰ নিজৰ ইউনিট যাবা মানে নিজৰ ইউনিট যোৱাৰ পিছত তোমালোকৰ মানে সেলেৰিবোৰ বাঢ়ি যাব ঠিক আছে নিজৰ ইউনিট যেতিয়া যাবা তো তেতিয়া তোমালোকৰ মানে সেলেৰিবোৰ বাঢ়ি যাব ঠিক আছে তো সেলেৰি মানে মই কৈ দিব নোৱাৰো মানে এটা ফিক্স সেলেৰি নাই মানে আৰ্মিত ঠিক আছে আৰ্মিত মানে এটা ফিক্স সেলেৰি নাই যে তোমালোকে ইমানেই পাবা তোমালোকে যদি কাশ্মীৰ যোৱা কাশ্মীৰত বেলেগ পেমেন্ট পাবা ঠিক আছে মানে এটা দুটা লেভেল থাকে এটা পিচ এৰিয়া থাকে এটা হিল এৰিয়া থাকে ঠিক আছে তোমালোকে যদি ৰিক্স থকা লাডাখ হওক গ্লেছিয়াৰ হওক তাত থকা যদি তাত মানে জুমা সেইবোৰ জায়গাত তোমালোকে দুগুণ সেলেৰি পাবা মানে এক্সট্ৰা এলাউন্স মিলাই কৰি বেসিক পে আৰু কিছুমান ডিএ বগেৰা থাকে সেইবোৰ মিলাই কৰি এক্সট্ৰা এলাউন্স পাবা ঠিক আছে কিন্তু তোমালোকে যদি কানপুৰ বা কিছুমান যদি কানপুৰ চেন্নাই মুম্বাই যদি তেনেকুৱা জায়গাত পোৱা মানে এবোৰ মানে টাউন জায়গা ভলে যদি ডিউটি দিবলৈ যোৱা মানে তাত মানে তোমালোকৰ সেলেৰি নাবাঢ়ে ঠিক আছে তাত তোমাৰ সেলেৰি মানে সেম থাকিব ঠিক আছে তো তোমালোকে কি সেলেৰি ওপৰত মেটাৰ নকৰে ঠিক আছে তোমালোকে যদি প্ৰথমে এটা তোমালোকে ভাবিব লাগিব যে যেহেতু অগ্নিবীৰ স্কিমৰ আসল ৰহস্য এতিয়ালৈকে ওলোৱা নাই হয় না তো তোমালোকে 4 বছৰৰ পিছত কৈছে যে কি 50% এটা 50% কৈছে বুলি কোৱা শুনিছো 50% পাৰ্মানেন্ট কৰিব তো 100টা লোৱাৰ ভিতৰত যদি 50টা লোৱা পাৰ্মানেন্ট কৰে তো তোমালোকে নিজৰ বেছ দিব লাগিব মানে প্ৰতিটো কাম ভালদৰে কৰিব লাগিব ইমানদাৰিকে থাকিব লাগিব সদায় সত্যতাত থাকিব লাগিব ঠিক আছে তেতিয়া তোমালোকে পাৰ্মানেন্ট হ'বা ঠিক আছে আৰু মেইন কথাটো হ'ল যে এক্সট্ৰা এলাউন্স কিমান পায় তোমালোকে এতিয়া মই কৈ দিব নোৱাৰো যে এক্সট্ৰা এলাউন্স কিমান পায় কিন্তু তোমালোকে যেতিয়া মানে কাশ্মীৰ লাডাখ এনেকুৱা মানে হিল ৰিক্স থকা মানে ৰিক্স বুলি নহয় হিল এৰিয়াত যেতিয়া যাবা তোমালোকে মানে তাতকে দুগুণ সেলেৰি পাবা তো তোমালোকে নিজেই গম পোৱা মানে কিমান সেলেৰি হ'ব ঠিক আছে 21,000 তো মানে দুগুণ কৰিলে মানে কিমান হ'ব তো তোমালোকে গম পাবা ঠিক আছে তো কাশ্মীৰ গলে তোমালোকে তেনেকুৱা মানে কিছুমান জায়গা চাই তোমালোকৰ দুগুণ বেছি পাবা কিছুমান যদি লাডাখ যোৱা তেনেকে মানে ঠিক আছে তো তোমালোকে যদি গ্লেছিয়াৰ বা লাডাখ সাইডে যদি যোৱা বৰফ ইলাকাবোৰত তো তোমালোকে তিনটা মানে লেভেল থাকে লাডাখত তোমালোকে যোৱাই গম পোৱাই মানে এটা থাকে তলত থাকে এটা মাজত থাকে ওপৰত থাকে তাই চাই তোমালোকৰ মানে যেতিয়া কেবে ওপৰলৈ যোৱা তো তোমালোকৰ সেলেৰি মানে পায় 70 প্লাস ক্ৰস কৰি দিয়ে ঠিক আছে 70 প্লাস 1000 মানে ক্ৰস কৰে তো ঠিক আছে তো তোমালোকে প্ৰথমতে কথাটো এটো হ'ল কি এক্সট্ৰা এলাউন্সটো মই মানে সাইডত ৰাখিছো কিন্তু প্ৰথমে তোমালোকে মানে অগ্নিবিৰত আহিব লাগিব তো অগ্নিবিৰত আহিবৰ কাৰণে তোমালোকে ইন্টাৰভিউ দিব লাগিব এক্সাম দিব লাগিব তো কাৰণে তোমালোকে প্ৰিপাৰেচন কৰিবই লাগিব ঠিক আছে তোমালোকে অকল মানে মোৰ ভিডিঅ' হওক বা মই ইনফৰ্মেটিভ ভিডিঅ' হওক বা লোকৰ ভিডিঅ' চাই মানে যোনবোৰ মানে বুজি পোৱা কিবোৰ মানে তোমালোকে নিজৰ জীৱনত এপ্লাই কৰিব লাগিব ঠিক আছে তো তোমালোকে সেলেৰিৰ ওপৰত মেটাৰ নকৰিবা সেলেৰি তোমালোকৰ নিশ্চয় বাঢ়িব এতিয়া তোমালোকে শুনিছাই 8 পে কমিশন ঠিক আছে 8 পে কমিশন তোমালোকে চাগে শুনিছাই 8 পে কমিশন এতিয়া লাগু হৈছে ঠিক আছে তো অগ্নিবীৰ স্কিমটো মই বেয়া বুলি নকওঁ এইটো এটা ভাল তোমালোকে যদি ভালকে পাৰফৰমেন্স দিয়া নিশ্চয় পাৰ্মানেন্ট হৈ যাবা ঠিক আছে আৰু এটা তোমালোকে কথা কৈ দিওঁ আৰ্মি লিখা যোনটো চাকৰি তাৰ লিখা সেলেৰি আৰু সুবিধা তোমালোকে কতো নোপোৱা ঠিক আছে তোমালোকে গম পোৱা পেনশন পায় ফ্যামিলি কোৱাৰ্টাৰ পায় আৰু অন্যান্য ধৰণৰ বহুত সুবিধা পায় ঠিক আছে তোমালোকে গ্ৰোসাৰি কাৰ্ড পাবা তোমালোকে লিকুইড কাৰ্ড পাবা তো আৰ্মিত বহুত সুবিধা আছে ঠিক আছে বহুতো সুবিধা আছে সুবিধা বুজি ল'ব বিচৰা প্ৰথমে তোমালোকে এক্সাম হওক ইন্টাৰভিউ হওক সব পাস কৰি আহিব লাগিব ঠিক আছে তোমালোকে প্ৰিপাৰেচন ভালদৰে চলাই থকা ঠিক আছে প্ৰিপাৰেচন ভালকৈ চলাই থকা এক্সট্ৰা এলাউন্স বহুত পাবা দুগুণ সেলেৰি পাবা কিন্তু প্ৰথমতে তোমালোকৰ হাৰ মানি নিদিবা
যেতিয়া এপ্লাই চলিব তোমালোকৰ তো তাৰ আগতে তোমালোকে এপ্লাই চলাৰ লগে লগে প্ৰেক্টিছ কৰিলে নহ'ব তাৰ আগতে তোমালোকে প্ৰেক্টিছ কৰি থকা ঠিক আছে তোমালোকে প্ৰেক্টিছ পৰা লাগাতাৰ কৰি থকা পঢ়া শুনাও চলাই থকা তোমালোকে নিশ্চয় ছাকচেছ হ'বা ঠিক আছে